নমস্কাৰ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউচনৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়া মহোদয় প্ৰমুখ্যে এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ উপস্থিত ছাত্ৰ ছাত্ৰীসকল বক্তৃতাৰ আৰম্ভণিতে let me give some clarification. Neither am I a scholar, nor do I possess scholarship. Why then this audacity on my part? I have a sense of offering anything and everything at the lotus feet of the Supreme Divine Mother. And this sense of surrender is the sole source of my strength and audacity. বক্তৃতা সুদীৰ্ঘ ৪৫ বছৰ জুৰি মই বক্তৃতা প্ৰদান কৰিছোঁ পঞ্চম শ্ৰেণীৰ পৰা এটা সময়ত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয় বক্তৃতা lecturing now has become an inseparable part of my sadhana, has become an inseparable part of my life. আমি ইয়াত যিখিনি কথা কম মই বাৰে বাৰে নামোল্লেখ নকৰিলেও এইবোৰ মোৰ কথা নহয় মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ আৰু তেখেতৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মা অথবা ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দ ৰামকৃষ্ণ পৰমহংস ইত্যাদিৰ কথাই কেৱল মোৰ নিজস্ব উপস্থাপন শৈলীৰে আপোনালোকৰ ওচৰত মই অভিব্যক্ত কৰিম আমি ইয়াত ইউনিভাৰ্সেল হিউম্যান ভ্যালুজ সাৰ্বজনীন মানৱীয় প্ৰমূল্যৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো কিয় a career money after and thereafter fame and power are not all we are seeking for এইবোৰেই জানো নহয় যেটো আমি বৰ্তমান আমি বিচাৰিছো এটা কেৰিয়াৰৰ পিছত an infinite amount of money তাৰ পিছত আমাক খ্যাতি লাগে সুখ্যাতি লাগে আৰু তাৰ পিছত আমাক কি লাগে অধিকাৰ আৰু আধিপত্য প্ৰভুত্ব ক্ষমতা ইয়াৰ বাহিৰে আধুনিক পৃথিৱী আন কিবা অভিপ্সাৰে আন কিবা এস্পিৰেশনৰ দ্বাৰা আমি জানো নিজক পৰিচালিত কৰিছো মানুহ আজি মহাকাশলৈ গৈছে আমাৰ হাতত আৰ্টিফিশিয়াল ইন্টেলিজেন্স আছে প্ৰযুক্তি আছে তেনেহলে কি প্ৰয়োজন আমাক why we need universal human values why we need universal human values because technology cannot make our world beautiful artificial intelligence cannot make our world beautiful and making our world beautiful means making my country beautiful making my own state beautiful making my own society beautiful and to make my society beautiful is to make my own life beautiful can artificial intelligence make my life beautiful can artificial intelligence give me happiness can information technology can give me peace of mind because we all directly or indirectly consciously or unconsciously we are seeking for a perfected world a beautiful world but a perfected world cannot be composed
cannot be created or composed of men who are themselves imperfect. So what we need, yes, we need a career, we need money, we need fame, we need power. It is undeniable. We need, and we will continue to seek for a good career, money, power, fame, etc. But this is only outer stream of my life. This is only my outer stream of life. আমি কওঁ সাগৰৰ তলত ৰত্ন আছে, সাগৰৰ তলত ৰত্ন আছে, আৰু ওপৰত আমি কি দেখা পাওঁ? সাগৰৰ ঢৌ দেখা পাওঁ। কিন্তু সমগ্ৰ সাগৰখনৰ ভিতৰত সাগৰখনৰ ঢৌ is only about 10%. 90% ঢৌ নহয়। ঠিক সেই ধৰণে এই যে we are seeking after career, money, power, fame, this constitute only 10% of our life. 90% আমাৰ ভিতৰত আছে। আৰু যদি সেই সাগৰত যে ৰত্ন আছে, we are only told, আমি নিজে নাজানো। মই সাগৰৰ গভীৰত যেতিয়া ডুব মাৰিম তেতিয়াহে মই জানিম। গতিকে সাগৰৰ উত্তাল তৰংগই পাৰে জানো আমাক দিব বতৰা? সাগৰ যে ৰত্নগৰ্ভা, সেই বতৰা সাগৰৰ উত্তাল তৰংগই আমাক দিব নোৱাৰে। আৰু সেইবাবে বছৰত 100 কোটি টকা দৰমহা পোৱা এজন ব্যক্তিয়েও আত্মহত্যা কৰে। কিয় আত্মহত্যা কৰে? যদি কেৰিয়াৰ আৰু মানিয়ে যদি মোক জীৱনত সুখী কৰিব পাৰিলেহেঁতেন। এনেকুৱা বহু উদাহৰণ আছে যে সমগ্ৰ জীৱন জুৰি এটা বিজনেছ সাম্ৰাজ্য স্থাপন কৰিছে আৰু হঠাৎ এদিন সকলো ত্যাগ কৰি সন্ন্যাসী হৈ মানুহ ওলাই গৈছে। কিয়? আমাক সেই প্ৰশ্নৰো উত্তৰ লাগিব। আমাক এই প্ৰশ্নৰো উত্তৰ লাগিব। আজি এই দুদিন আগত গুৱাহাটী মেডিকেল কলেজত আপোনালোকে ইয়াত ফাৰ্মাচিউটিকেল নাৰ্ছিঙৰো ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছে। কিন্তু আজি বৰ্তমান বহু কেইগৰাকী নাৰ্ছক গ্ৰেপ্তাৰ কৰা হৈছে। হোৱাই আমি অকল চাকৰি পালে সমস্যাৰ সমাধান নহয়। আমি 3টাকৈ নৱজাতক শিশুক হেৰুৱাইছো। কিয় হেৰুৱাইছো? আজিৰ পৰা 4 দিন আগত এই মহাকাশত যোৱা মানৱতাই মংগলত চাং পাতিবৰ বাবে অলিক কল্পনা কৰা মানৱতাই মই বিজ্ঞানীসকলক শুভেচ্ছা জনাইছো। তোমালোক সফল হোৱা। আমি এদিন গৈ মংগলত মাটি কিনিম, মংগলত সাম্ৰাজ্য স্থাপন কৰিম। But I'm least concerned. বিজ্ঞানীসকলে মহাকাশত গৈ কি কৰিছে, মহাকাশৰ কোন মহাকাশ যাত্ৰী ঘূৰি আহিল নে অহা নাই পৃথিৱীলৈ, I am least concerned. I am wholly concerned about my world. I am selfish. মই পৃথিৱীক লৈ মই চিন্তিত। আমাক এখন ধুনীয়া পৃথিৱী লাগে, আমাক ধুনীয়া পৃথিৱী লাগে। মংগলত চাং পাতিব পাৰিম নে নোৱাৰিম, I am not at all concerned. আমাক এখন ধুনীয়া পৃথিৱী লাগে। ইয়াত হয়তো কোনোবাই ধৰি ললো আপোনালোকৰ ইয়াত হোটেল মেনেজমেন্টৰ কোৰ্স নাই। হোটেল মেনেজমেন্টত আপুনি এজন বেষ্ট মেনেজমেন্ট গ্ৰেজুৱেট হোটেল মেনেজমেন্টত তৈয়াৰ কৰি উলিয়াই দিলে। কিন্তু মোক এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব লাগিব। আজি 3 দিন 4 দিন আগত মই আজি এটা ভিডিঅ' মোৰ ফেচবুকত মই আপলোড কৰিছো। এজন দৃষ্টিহীন ব্যক্তিক গান গাবলৈ মাতিছে। মানুহ কিমান পশুলৈ ৰূপান্তৰিত হৈছে সেই দৃষ্টিহীন গায়কজনৰ সন্মুখত এজনো শ্ৰোতা নাই। প্ৰত্যেকে মনত চিকেন চুবাবৰ বাবে ব্যস্ত সেইজন দৃষ্টিহীন বাবে। আমাক কি তেনেধৰণৰ মানৱতাৰ প্ৰয়োজন নেকি? সমগ্ৰ 5 টকা হোটেল যদি পৃথিৱীত কালিৰ পৰা নোহোৱা হৈ যায়, মই কোনো দুখ প্ৰকাশ নকৰো, মই সহানুভূতিও প্ৰদৰ্শন নকৰো। কিন্তু এজন দৃষ্টিহীন গায়কক মাতি আনি সন্মুখত এজনো শ্ৰোতা নাই। সকলোৱে তেতিয়া মঙহ চুবোৱাত ব্যস্ত। আমি সেইখন পৃথিৱীত বাস কৰিছো। আৰু সেইবাবেই
আমাক ইউনিভাৰ্চেল হিউমেন ভেলুজৰ প্ৰয়োজন হৈছে। আমি নতুনকৈ শিকাৰ প্ৰয়োজন হৈছে যে ৰসায়ন বিজ্ঞান যদি অহা 50 বছৰলৈ স্থগিত ৰখাও হয়, ৰসায়ন বিজ্ঞানৰ শিক্ষা, পদাৰ্থ বিজ্ঞানৰ শিক্ষা যদি অহা 60 বছৰলৈ স্থগিত ৰাখি যদি সমগ্ৰ পৃথিৱীয়ে যদি সিদ্ধান্ত লয় যে অহা 100 বছৰ উই উইল লাৰ্ণ অনলি হাউ টু বিকাম এ গুড হিউমেন বিং, মই কেনেকে মানুহ হ'ব পাৰো তাৰ যদি শিক্ষাও দিয়ে, মই অন্তত স্বাগতম জনাম। পৃথিৱীৰ 7.5 কোটি মানুহে স্বাগতম নজনালো, মই স্বাগতম জনাম। আজিৰ পৰা 3 বছৰমান আগতে এইখন অসমতে বৰাক ভেলীৰ এজন 10 বছৰীয়া 12 বছৰীয়া ছাত্ৰই আত্মহত্যা কৰিছে। কিয়? তেওঁৰ মাক আনৰ ঘৰত কাম কৰে, মাকে হেনো মোবাইল এটা কিনি দিব পৰা নাই, আৰু সেইবাবে 12 বছৰীয়া ল'ৰাই আত্মহত্যা কৰিছে। কোনোবা মহাকাশচাৰী মহাকাশত গৈ কিমান আবদ্ধ হৈ আছে, আই এম লিষ্ট কনচাৰ্ন। মোক প্ৰশ্নৰ উত্তৰ লাগে, মোৰ পৃথিৱীৰ, মোৰ দেশৰ, মোৰ ৰাজ্যৰ 12 বছৰীয়া ল'ৰাই কিয় আত্মহত্যা কৰিব? মোক সেই প্ৰশ্নৰ উত্তৰ লাগে। মই তোমালোকৰ অৰ্থনীতি বুজি নাপাওঁ, মই ৰাজনীতি বুজি নাপাওঁ, মই তোমালোকৰ সমাজনীতিও বুজি নাপাওঁ। আৰু সেইবাবেই আজি আমি ইউনিভাৰ্চেল হিউমেন ভেলুজ, আমি তাৰ ওপৰত অলমোষ্ট ইট হেজ বিন ইম্প'জড অন এডুকেটেড হিউমেনিটি। We are alienated from our basic human values. আজিৰ পৰা 6 মাহমান আগতে গুৱাহাটীত এগৰাকী 85 বছৰীয়া বিধৱা মহিলাই আত্মহত্যা কৰিছে। মোক সেই প্ৰশ্নৰ উত্তৰ লাগে। দেশৰ অৰ্থনৈতিক বিকাশ কিমান হ'ল মই পিছত তাৰ পৰিসংখ্যাৰ হিচাপ ল'ম, কিন্তু মোৰ দেশৰ এজনী মহিলাইও আত্মহত্যা কৰিব নোৱাৰিব। মই শিক্ষাৰ কিমান প্ৰগতি হৈছে, কাৰিকৰী শিক্ষাত পৃথিৱী কিমান আগুৱাই গৈছে, আই এম নট এট অল কনচাৰ্ন। কাৰণ এজন ৰেপিষ্ট কেন অলছো বিকাম এ চাইণ্টিষ্ট। মোক তেনেকুৱা বিজ্ঞানী নালাগে, মই সাহসৰ সৈতে কৈছো। I do not want to see a rapist becoming a great scientist. আৰু সেইবাবে আমাক মানৱীয় প্ৰমূল্যবোধৰ প্ৰয়োজন হৈছে। মানুহে পুনৰ উভতি দৃষ্টি দিবলৈ যত্ন কৰিছে যে whether we are human or not, আমি মানুহ হয় নে নহয়। মানুহ হোৱাৰ প্ৰয়োজনীয়তা মানৱতাৰ এটা অংশই নতুনকৈ উপলব্ধি কৰিছে। লাগিলে পদাৰ্থ বিজ্ঞান কিছুদিন স্থগিত থাকক, পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন, ৰসায়ন বিজ্ঞানৰ অধ্যয়ন স্থগিত থাকক, আজি মানুহ হ'বলৈ শিকাৰ প্ৰয়োজনীয়তাই দেখা দিছে। আৰু সেই দৃষ্টিৰে আমি অলপমান মানুহ হোৱাৰ শিক্ষা, ইউনিভাৰ্চেল হিউমেন ভেলুজ মানে হাউ আই কেন বিকাম হিউমেন বিইং। আই এম বৰ্ন এন এনিমেল, মই এটা জীৱ সত্তা হিচাপে জন্মগ্ৰহণ কৰো। আই হেভ টু বিকাম মেন। I am born a biological Noro. I have to become Narottam, best man, and one day I have to become Narayan. This is the goal set by India for humanity. I mean, unconsciously or consciously, we are seeking for 3 things. Not by your mind, not by your pran, not by your body, but by your soul within you. Your soul within you is seeking 3 things basically. You may agree to me, you may reject it. It's up to your wisdom. It is a free world. I can't impose anything on you. I can only explain. I can only express my opinion. Whether you will be accepting it or not, it is up to your wisdom. It is a free world. It is a free world. We are seeking after a goal of life. By doing service, by providing service, by educating ourselves, ultimately, consciously or subconsciously or unconsciously, whole of humanity is seeking after a goal of life. Second, we are seeking after a practice of perfection. Because
perfection is already within us, but that needs to be manifested. And that is why Vivekananda says, what is education? According to Vivekananda, education, what is education? Education is the manifestation of perfection already within man. Manuhor antarat purbor porai birajman purnotar obhibekti henu shikkha. So whole of humanity, or it is man's continual quest, we are seeking after a practice of perfection. Have we got it? Tarpisot, we are seeking after a law of conduct. Amak eta jibon dharonor bidhi lage, which should be at once rational as well as binding. ই বাধ্যতামূলকো হ'ব লাগিব আৰু যুক্তিসংগতও হ'ব লাগিব. And in none of these, modern science has miserably failed to provide any one of them. Science so far has not been able to provide a goal of life for humanity. Science has miserably failed. I challenge. Science has no answer at all. Science cannot give us a practice of perfection. Science cannot give us a law of conduct which is rational yet binding. আৰু সেইভাবে আমি পৃথিৱীৰ কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই. আৰু সেই দৃষ্টিৰে আমি অলপমান আমি মানৱীয় প্ৰমূল্য, কাৰণ আমি নতুনকৈ মানুহ হোৱাৰ প্ৰয়োজনীয়তাই দেখা দিছে. আমি মানুহ হোৱাৰ প্ৰয়োজনীয়তাই দেখা দিছে. আজিৰ পৰা 100 বছৰ আগত সমাজত শিক্ষানুষ্ঠানৰ মাজত এইবোৰ শিক্ষা বিৰাজমান আছিল, কিন্তু বিগত 25 বছৰত, বিগত 30 বছৰত, 40 বছৰত we are led by information technology, we are led by artificial intelligence. আমি কেৱল আমাক বিজ্ঞান মনস্ক মানসিকতা লাগে. বিজ্ঞান মনস্ক মানসিকতাই মই মাক যে ভাল পাব লাগে, মোৰ দেউতাক যে মই শ্ৰদ্ধা ভক্তি কৰিব লাগে, বিজ্ঞান মনস্ক মানসিকতাই মোক শিক্ষিত কৰি তুলিব পাৰিব নোৱাৰে. আৰু সেইভাবে we are now seeking for human values. আমাক বিজ্ঞানক লাগিব, আমাক প্ৰযুক্তিকো লাগিব, but we will make them our slave. We will make them our slave. They can't be our master. They cannot dictate my life. I will dictate them. I will use them. They must fulfill my life because I am born here to fulfill my life. My primary focus is on my life. Life has to be fulfilled. Why I need a career? To fulfill my life. Why I need a money? I want to fulfill my life. Why I need fame and power? For I want to fulfill my life. They are only instruments. They are not goal themselves. Money, power, career, fame are not goal in themselves. They are just instrument to reach the goal. তেনেহলে প্ৰথম যেটো আমি we are seeking after a goal of life. We are seeking after a aim in life. তেনেহলে আমি এই যে প্ৰথমটো যেটো হিউম্যান ভ্যালুজ আমাক এটা জীৱনৰ লক্ষ্য লাগে. কিন্তু জীৱনৰ লক্ষ্যৰ লগত জড়িত মই 2-3টা বিষয়ৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো. আমাক এটা জীৱনৰ লক্ষ্য লাগে. আৰু জীৱনৰ লক্ষ্য নহলে কি হ'ব? মই এটা চাকৰি পালো, মোৰ ফেম হল, মোৰ ক্ষমতা হল, কিয় মই আৰু এইম ইন লাইফ ল'ব লাগে বেলেগ? মই জন্মিছো, I can very effectively now move towards my death. আমি জীবন মানে কি বুজিছো? কেৱল জন্ম, বৃদ্ধি আৰু মৃত্যু. আৰু মাজৰ সময়খিনিত আমি অলপ পৃথিৱীত জপিয়াম, যি টকা পাম, যি আমি ক্ষমতা পাম, আমাৰ কেৰিয়াৰ পাম, আমি পৃথিৱীখনক যিমান পাৰো দুৰ্গন্ধময় কৰিম, পৃথিৱীখনক অত্যাচাৰ কৰিম, জপিয়াম, আৰু এদিন আমি মৃত্যু খাবতি লম. কিন্তু ভাৰতবৰ্ষই কৈছে নো, উই উইল নট একচেপ্ট ডেথ. মই আহিম সেই বিষয়ে.
কিন্তু মই আগতেই কলো মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছো, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দ, তেওঁৰ অধ্যাত্মপথৰ সহযোগিনী শ্ৰী মায়ে এই জীৱনৰ লক্ষ্যৰ বিষয়ে একেবাৰে দি প্ৰিন্সিপলছ ইনভলভ উইথ এইম ইন লাইফ, জীৱনৰ লক্ষ্য, কাৰণ এই জীৱনৰ লক্ষ্যটোৱে হ'ল দি ফাৰ্ষ্ট হিউমেন ভেলুজ, জীৱনৰ লক্ষ্য জীৱন। শ্ৰী মায়ে কৈছে an aimless life is bound to be a miserable life. If you don't have an aim in life, your life is bound to be miserable one. Because an aimless life is always a miserable life. Now, whether you will have an aim in life or not, it is up to your discretion. Because this is a free world. Nobody can impose anything on you. And that is why she says, every one of you should have an aim. But she cautions at the same time. She says, but do not forget that on the quality of your aim will depend the quality of your life. If your aim is high, your life will be great. If your aim in life is a narrow one, your life will also become a narrow one. Which one you will choose, it's up to your discretion. You are the creator of your own destiny. This is what we can only explain to you. But whether you will accept it or not, it is up to your discretion. And that is why Mother says, your aim should be high and wide. Your aim should be high and wide. Generous and disinterested. And then what will happen to your life? If your aim in life is high and wide, if your aim in life is disinterested and generous, then what will happen to your life? Mother says, then it will make your life precious not only to you but also to others. আমি নিজৰ ভিতৰত যদি পূৰ্ণতা আমি যদি সিদ্ধ কৰিব নোৱাৰো, তেনেহলে আমি কেতিয়াও আমাৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। তেনেহলে জীৱনৰ লক্ষ্যত বা এই যে পাৰফেকশনৰ অৰ্থটো কি? পাৰফেকশনৰ আপোনালোকে অলপমান যদি নিজৰ যদি ভিতৰত, এই যে মই ক'লো 90% আমাৰ ভিতৰত আছে, অলপ যদি নিজৰ ভিতৰৰ ফালে যদি আপুনি অলপ যদি ইন্ট্ৰস্পেক্ট কৰে, তেনেহলে আপুনি তিনিটা বস্তু দেখিবলৈ পাব। কি দেখিবলৈ পাব? আমাৰ ভিতৰত কিছুমান ইম্পালস আছে, সংবেগ, ইম্পালস। তাৰপিছত কিছুমান আমাৰ প্ৰতিক্ৰিয়া আছে, ৰিয়েকশনস। আৰু কিছুমান আমাৰ কনফ্লিক্টিং উইলস আছে। কনফ্লিক্টিং উইলস মানে কি? আমাক কোনে চলাইছে? হু ইজ মাষ্টাৰ অফ আৱাৰ লাইফ? আৱাৰ ইম্পালছনস, সংবেগ। অৰ্থাৎ মই নাজানো, ৰাস্তাত মই গৈছো, দেখিছো এখন দোকানত দেখিছো এযোৰ ভাল পোচাক দোকানীয়ে ওলমাই ৰাখিছে, দাম কিমান? 20,000 টকা। I must have it. It is not a conscious decision. It is just an expression of my impulse. Because I am slave of my impulse. Impulse is guiding my action. আপুনি যদি অলপ যদি লক্ষ্য কৰে, এই যে মই ক'লো 12 বছৰীয়া ল'ৰাজন আত্মহত্যা কৰিছিল, কিয়? যে তেওঁৰ মাকে তেওঁক মোবাইলটো কিনি দিব পৰা নাই। মাকে কাম কৰে মানুহৰ ঘৰত। ইম্পালস। তাৰপিছত আপুনি দেখিব আপুনি আপোনাৰ জীৱনটোক পৰিচালিত কৰিছে কিছুমান ৰিয়েকশনৰ দ্বাৰা। আপোনাৰ বন্ধুৱে পৰীক্ষাত সফলতা লাভ কৰিছে, ভাল কৃতিত্ব অৰ্জন কৰিছে, মোৰ বন্ধুৱে ভাল সফলতা অৰ্জন কৰিছে, and I become jealous of him. It is nothing but a reaction of the adverse forces. আৰু তাৰ পিছত আমাৰ কিছুমান উইল কৈছে, সংকল্প আছে, কিন্তু উইলৰ আগত এটা এডজেক্টিভ কি দিছে? কৈছে কনফ্লিক্টিং উইলস। Why conflicting wills? আপুনি যদি অলপ নিজৰ ফালে যদি দৃষ্টিপাত কৰে, দেখিবলৈ পাব
আপোনাৰ মনে যেটো বিচাৰিছে আপোনাৰ প্ৰাণে এটা বেলেগ বস্তু বিচাৰিছে আপোনাৰ শৰীৰে বেলেগ বস্তু বিচাৰিছে ওচৰত কোনোবা হাৰ্ট থ্ৰবৰ আজি সংগীত সন্ধিয়া আছে আপোনাৰ প্ৰাণে কৈছে আপোনাৰ আবেগে কৈছে মই ৰাতি দুপৰ নিশালৈকে জপিয়াই সেই হাৰ্ট থ্ৰবৰ গান শুনিব লাগিব কিন্তু আপোনাৰ বিবেকে কৈছে মনে কৈছে নহয় তই এটো নকৰিবি কাৰণ কালি তোৰ পৰীক্ষা আছে হয়তো কেতিয়াবা এনেকুৱা হৈছে আপোনাৰ শৰীৰে কৈছে মই এতিয়া অলপ জিৰণি ল'ব বিচাৰিছো কিন্তু মনে কৈছে নহয় তই জিৰণি ল'লে নহব মই অমুক কথা দিয়া আছে মই যাব লাগিব আমাৰ ভিতৰত এই কনফ্লিক্টিং উইলছ কিছুমান আছে আৰু এই কনফ্লিক্টৰ ভিতৰত আমি কোনটো উইলৰ দ্বাৰা নিজক পৰিচালিত কৰো which is more powerful which is the most powerful তেনেহলে তাৰ মাজত আমি পারফেকশন আনিব নালাগিব নেকি তাৰ মাজত হাৰমনি আনিব নালাগিব নেকি আৰু সেইভাবে শ্ৰী মায়ে কৈছে but whatever your ideal it cannot be perfectly realized unless you have realized perfection in yourself তেনেহলে মই নিজৰ জীৱন মই কেনেকৈ পারফেকশন আনিম কৈছে to work for your perfection what is the first step is to become conscious of yourself আপুনি নিজৰ বিষয়ে সচেতন হ'ব লাগিব নিজৰ বিষয়ে তাৰ পিছত কি হ'ব লাগিব you have to be conscious of the different parts of your being যে আপোনাৰ এটা আত্মাও আছে এটা প্ৰাণও আছে এটা মনো আছে আবেগও আছে আপোনাৰ ভিতৰত সংবেগও আছে এই যে ডিফারেন্ট পার্টস অফ বিইং আছে যেটো আমাৰ ইন্টারনাল আমাৰ এনাটমি অকল যে আমাৰ ফিজিক্যাল যেটো আমি আমাৰ শৰীৰ বিজ্ঞান বুলি কওঁ কেৱল ফিজিক্যালি একমাত্ৰ অস্তিত্ব নহয় আমাৰ সাইকোলজিক্যাল পার্টস অফ বিইং এই সাইকোলজিক্যাল পার্টস অফ বিইং বোৰৰ বিষয়ে আপুনি মই সচেতন হ'ব লাগিব আৰু তাৰ পিছত কি কৈছে and their respective activities আবেগে কি ধৰণে কাম কৰে হৃদয়ে কি ধৰণে কাম কৰে মনে কি ধৰণে কাম কৰে আত্মাই কি ধৰণে কাম কৰে প্ৰাণে কি ধৰণে কাম কৰে শৰীৰে কি ধৰণে কাম কৰে এই যে ডিফারেন্ট কনফ্লিক্টিং পার্টস বোৰ তাহাতৰ ডিফারেন্ট এক্টিভিটিজ বিলাকৰ বিষয়ে আমি জানিব পাৰিব লাগিব আৰু কৈছে ডিফারেন্ট পার্টস one from the other distinguish কৰিব পাৰিব লাগিব and so that you may find out clearly the origin of movements that occur in you এই যে মোৰ খং উঠে কেতিয়াবা মই মানুহক হিংসা কৰো মই মানুহক বেয়া পাওঁ মই মানুহৰ অন্যায় কামনা কৰো আকৌ কেতিয়াবা মই মানুহৰ বাবে জীৱন দিবলৈও প্ৰস্তুত দদিচিমনিৰ দৰে এই যে ডিফারেন্ট মুভমেন্টস বোৰ মোৰ ভিতৰত which is occurring in me তাৰ সোর্স তো কোড তাৰ উৎস তো কোড আমি সেই বিষয়ে জানিব নালাগিব নেকি নে আমি এটা কুকুৰৰ দৰে গৰুৰ দৰে এটা হাতী বা ঘোঁৰাৰ দৰে we should unconsciously live at the dictation of my impulse dictation of my different reactions নে মই তেনেকৈ জীৱন চলি থকাটো প্ৰয়োজনীয় it is up to you have to decide for yourself nobody can impose on you আৰু তেনেহলে এই বিলাকৰ বিষয়ে জানাটোই হল প্ৰথম স্টেপ নিজৰ বিষয়ে জানাটো about who am I মোৰ ইম্পালস বোৰ কি মোৰ এই ডিফারেন্ট কনফ্লিক্টিং উইলস বোৰ কি আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে we are seeking there are three continual quest of humanity one is seeking for a goal of life followed by seeking for a practice of perfection and third is we want a law of conduct আমাক এটা ব্যৱহাৰৰ বাবে আমাক কিছু নিয়ম লাগে মই কি ধৰণে চলিম আৰু সেই লটো কেনেকুৱা হ'ব লাগিব it should be rational as well as it should be binding মোৰ বাবে বাধ্যতামূলক হ'ব লাগিব আৰু যুক্তিসংগতও হ'ব লাগিব মই কেৱল মাত্ৰ আপোনাক অলপ আভাস দিছো যে আমাৰ এই যে জীৱনৰ লক্ষ্যৰ লগত এই পারফেকশনৰ কিয় প্ৰয়োজনীয় a human values or চাৰিটা মূল লক্ষ্য টার্গেট আমাক why we need human values to perfect ourselves this is the first aim আৰু তিনিটা aim আছে মই কম সময়ত মই কম মই তেনেহলে এতিয়া আহিছো এই যে গোল অফ লাইফ ভাৰতবৰ্ষই কি বুলি কৈছে in a broad perspective মই তাৰ যেটো আপুনি একেবাৰে at the level of practical levelত আমি তাক কেনেকৈ ট্ৰান্সলেট কৰিম প্ৰত্যেককে ভিন্ন ধৰণে কৰিব লাগিব it can be one common prescription to be imposed on all
to be imposed on all. এই হিউম্যান ভ্যালুজৰ ওপৰত লেখা কিছুমান লেখকে কৈছে লাৰ্নিং এণ্ড এডুকেশ্যন আৰ এ জাৰ্নি বুলি কৈছে, not a course, not a subject. Learning and education actually a journey. From what to what, from where to where, is from darkness to light. From darkness to light. Whether you will accept it or not, it's up to your consciousness, it's up to your wisdom. But one writer, D.P. Chattopadhyay, in his book Philosophy of Value-Oriented Education, he says learning and education are a journey from darkness to light. Then he says a journey from the ephemeral to durable. Ephemeral to durable. That is to say, we have to make our life durable. My life should not end in my date. It has to be made durable. Tar pisot ki koise? Koise life has to be a journey, and that is why education and learning has to be a journey from perishable to imperishable. Perishable to imperishable. We are to make our life imperishable. আসলতে এই যে ডিপি চট্টোপাধ্যায়ে কোৱা এই কথা কেইটা আমাৰ বৃহদাৰণ্যক উপনিষদৰ আমি প্ৰত্যেকে শুনি থকা এটা শ্লোকৰ কেৱল ইংৰাজী অনুবাদ। কোনটো শ্লোকৰ? মই ভাবো ইয়াত আপোনালোকৰ অন্তত 50%তকৈ বেছি এই শ্লোকটো জীৱনত কেইবাবাৰো শুনিছে। কি শ্লোক এইটো? অসতো মা সদ্গময়। From perishable to imperishable, from unreal to real, from asat to sat, from unreal to real, or in his word, from perishable to imperishable. Asatu ma sadgamaya, tamasu ma jyotirgamaya, from darkness to light. Asatu ma sadgamaya, then mrittur ma amritam gamaya. From ephemeral to durable. The sense of becoming Amritam is nothing but becoming Narayan. Right now I am Nara. One day I have to become Narottam. But Narottam is also not my goal. It is the middle stage of my goal. I have to become Narayan one day. Right now, I am portion eternal of Narayan. Sri Krishna says in the Bhagavad Gita, who are humanity, who are Jiva? He says, not me. He says, Mama eva angsha sanatana. Mama eva angsha sanatana, which means my portion eternal. You are eternal portion. Of whom? Of Krishna. You are eternal portion. You are not ephemeral. And that is why he says, Asato ma sadgamaya. If now I am portion, I must have the possibility to become full, so I can become Narayan one day. Maybe I may require 5,000 births, 10,000 births. Gradually, I am moving towards becoming Narayan one day. Right now, I am ephemeral. It may appear I am an ephemeral creature only. And that is why India does not recognize date. Date is only a great date through which I get the chance to evolve myself further. Kan protitu janamotei moi aji jimanoloi bikokito hoisu, moi mor poroborti janamot tatkoi aru olop odhik bikokito hom. This is the goal. This is the goal set by India. You may reject it. You may reject it. It is up to your discretion. ঠিক এইখিনি কথাই বংগদেশৰ এজন ভক্ত কবি মই তেওঁৰ নামটো মই পাহৰি গলো, ভক্ত কবি তেওঁ কৈছে, এমন মানৱ জমিন ৰইল পতিত আবাদ কৰিলে সোনা ফলটো। কৈছে এমন মানৱ জমিন ৰইল পতিত, কৈছে এনেহেন মানৱ পথাৰ পৰিৰল চন, চহুৱা হলে সোণগুটি ওলাল হেতেন ফুটি। মই অনুবাদ কৰিছিলো সেই ধৰণে, যিখন কিতাপ মই ভাৰতীয় সংস্কৃতিৰ ভিত্তি অনুবাদ কৰি সাহিত্য একাডেমীৰ অনুবাদ পুৰস্কাৰ পাইছিলো, তাত এই
এই কথা ফাঁকি আসিলে যে এমন মানব জমিন রইল পতিত আবাদ করলে সোনা ফলত এনেহেন মানব পথাৰ পৰিৰল চন চহুৱা হলে সোণগুটি ওলাল হেতেন ফুটি অৰ্থাৎ আমি আমাৰ জীৱনটোক এটা পথাৰৰ লগত তুলনা কৰিছে খেতি পথাৰ যিখন খেতি পথাৰত আমি খেতি কৰাই নাই আৰু যদি খেতি কৰিলো হেতেন এই জীৱনটোৰ পৰা সোণগুটি কৈছে আবাদ করলে সোনা ফলত চহুৱা হলে সোণগুটি ওলাল হেতেন ফুটি আমাৰ বাবে এতিয়া জীৱন কি জন্ম বৃদ্ধি আৰু মৃত্যু আমি জন্ম লৈছো অলপ বৃদ্ধি হৈছো চাকৰি কৰিছো সংসাৰ কৰিছো লৰা ছোৱালী জন্ম দিছো বিয়া কৰাইছো ঘৰ বনাইছো আৰু এদিন আমি মৃত্যুৰ মুখত আমি পৰিছো এণ্ড উই আৰ হেপি কিন্তু ভাৰতবৰ্ষই কৈছে নো লাইফ হেজ টু বি অসতৌ মা সদ্গময় তমসৌ মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতম গময় তাক সাধাৰণ ভাষাত ক'বলৈ গ'লে লাইফ এণ্ড এডুকেশ্যন আৰ এ জাৰ্নি ফ্ৰম ডাৰ্কনেছ টু লাইট ফ্ৰম এফেমোৰেল টু দি ডিউৰেবল ফ্ৰম দি পেৰিছেবল টু ইম্পেৰিছেবল এয়া হৈছে আমাৰ মূল হিউমেন ভেলুজৰ যিটো মূল তাৰ তাত্ত্বিক থিয়ৰিটিকেল যিটো লক্ষ্য যে কেৱল মাত্ৰ কেৰিয়াৰ মানি ফেম এণ্ড পাৱাৰ এই চাৰিটাৰ মাজতেই মোৰ জীৱনৰ সকলো জীৱন সমাপ্ত হৈ যাব নোৱাৰে লাইফ ইজ মাছ মোৰ গ্ৰেটাৰ দেন দিছ ফ'ৰ থিংছ তাৰপিছত মই আৰু এটা অলপমান কৈছো তেনেহ'লে আমি হোৱাট ডু ইউ মিন বাই হিউমেন ভেলুজ আমি হিউমেন ভেলুজ বুলি ক'লে তেনেহ'লে কি বুজো আন এজন ৰাইটাৰে কৈছে এজন ওজা নামৰ লেখকে কৈছে হোৱাট ডু ইউ মিন বাই হিউমেন ভেলুজ কৈছে ফাৰ্ষ্ট অফ অল দিছ ইজ সামথিং উই এপ্ৰিচিয়েট যদি কোনোবাই সোধে হোৱাট ইজ হিউমেন ভেলুজ what would be our answer direct answer human values are something our value is something we want to appreciate not only want to appreciate we want to have it not only having it we want to achieve it so teo human values or ei tinita definition dise tinita tar element which this is something we want to appreciate what is human values this is something what we want to appreciate what we want to have and what we want to achieve then apnalokor monot eta dharona hobo pare I want to have crores of rupees can it be a human values but according to this definition apunar sei jitu impulse that should also be regarded as human values because you want to have it you want to achieve it olop ami opekkha koru tar bisot kitu teo koise values are something we qualify as good etu hol prothom kharir definition kole tinita tar bisot koise it which we qualify as good and are prepared to set as our goals in life जितु बस्तुक মই মোৰ জীৱনৰ লক্ষ্য হিচাপে মই তাক প্ৰতিস্থাপিত কৰিব বিচাৰো স্থাপিত কৰিব বিচাৰো হয় আমাৰ মাজত বহুতে যে মোক আই ওয়ান্ট টু বি এ বিলিয়নিয়াৰ তেওঁৰ বাবে সেইটো জীৱনৰ লক্ষ্য আৰু তেওঁ সেইটো জীৱনৰ লক্ষ্য হিচাপে সেট কৰিছে তেনেহলে সেইটো হিউমেন ভ্যালুজ হবনে নহয় তেনেহলে আহিছে তাৰ পিছত আকৌ কৈছে সেকেন্ড উই ইউজুৱেলি ডু নট ইনক্লুড এই কথাখিনি কৈ যেহেতু students may likely to misinterpret because we want to appreciate earning of money we want to have money we want to achieve money and secondly ki koise which we want to set as our goals in life we can even set earning crores of rupees infinite amount of money as my goals in life then whether that will be regarded as human values or not then the author says we usually do not include satisfaction of our physical needs into this concept so the needs we want to satisfy the needs which we want to have so physical needs anything relating to our physical needs are excluded from this definition
excluded from this definition. I think it's a very systematic definition of human values. And even though we appreciate it, because we want to satisfy our physical needs, we want to appreciate it, still it will not be regarded as human values, universal human values, and have to achieve it all the time, often simply in order to survive. So human values kuntu, which is beyond our survival needs. Without human values, as a living entity, I can very well survive. So another definition, another characteristics of human values is that, which is those values which are beyond our survival needs. That is to say, even without human values, we can well physically survive. So survival needs are not called human values. This is survival needs. That is important, but those needs, fulfillment of those needs or impulse to fulfill those needs will not be considered as human values. Because it would be fair to say that the concept of values describe that part of our goals, which are not immediately necessary for our survival. So human values are not immediately necessary for our physical survival. Why we then need human values? To fulfill my life, to fulfill my greater significance of my life. Only to satisfy my physical needs, only for survival, we do not require human values at all. There may be chaos. There may be chaos even in respect of our survival. If we are not guided by human values, there will be chaos. That is there. But if the chaos is somehow managed, then mere physical for mere physical survival, human values are not necessary. Not necessary. So we call this aspect of life is spiritual, which is not immediately necessary for our physical survival. So human values are basically spiritual values. That has to be admitted. That has to be admitted. All human values are nothing but spiritual values, because they are not necessary for our immediate survival needs. Immediate survival needs, as opposed to the other aspect which are referred to as physical or biological needs. So biological needs, physical needs, immediate survival needs, those things are excluded from the purview of universal human values. So these are basic things about, or these are very precise introductory explanation of human values. But then, if you are asked, give some examples of human values. There are thousands of human values. Thousands of human values. Thousands of human values. It has been classified by various authors into various subgroups. So there are thousands of human values. Let me give you some examples only. Somebody has defined human values in 5 categories. They are, first one is right conduct, then peace, then truth, then love, then non-violence. Then again, values related to right conduct are again divided into 3 groups. First one is self-help skill, second is social skill, third is ethical skill, etc., etc. But without going into the detail of any classification or sub-classification, let me give some examples of human values which are not immediately necessary for our very survival. It is beyond our survival needs, beyond our physical needs, beyond our biological needs. So, you may care of possession, diet, hygiene, modesty, posture, self-reliance, and tidy appearance. But these are self-help skills. Not
a very lower kind of human values. Then good behavior, good manners, good relationship, helpfulness, no wastage, good environment, code of conduct, courage, dependability, duty, efficiency, ingenuity, initiative, perseverance, punctuality, resourcefulness, respect for all, and responsibility. But these are not all. There are other examples too. What are those? Attention, calmness, concentration, contentment, dignity, discipline, equality, equanimity, faithfulness, focus, gratitude, happiness, harmony, humility, inner silence, optimism, patience, reflection, satisfaction, self-acceptance, self-confidence, self-control, self-discipline, self-esteem, self-respect, sense control, tolerance, and understanding. তাৰপিছত আৰু ক'ব পাৰো আমি accuracy, curiosity, discernment, fairness, honesty, integrity, intuition, justice, optimism, purity, quest for knowledge, reason, self-analysis, sincerity, spirit of inquiry, synthesis, trust, truthfulness, determination. Then acceptance, affection, care, compassion, consideration, dedication, devotion, empathy, forbearance, forgiveness, friendship, generosity, gentleness, humanness, interdependence, kindness, patience, patriotism, reverence, sacrifice, selflessness, service, sharing, sympathy, thoughtfulness, tolerance, trust. Then there are psychological values: benevolence, compassion, concern for others, consideration, forbearance, forgiveness. Then happiness, loyalty, morality, universal love, appreciation for other cultures, religions, brotherhood, care for environment, citizenship, equality, harmlessness, national awareness, perseverance, respect for property, and social justice, and so on. There are thousands of human qualities or human values to be cultivated. But কিন্তু আপোনালোকৰ মনত এনেকুৱা লাগিব যে ইমানবোৰ হিউমেন ভ্যালুজ আমি এটা জীৱনত কেনেকৈ আমি কাল্টিভেট কৰিম তেনেহলে এই গোটেইবোৰ যিমানবোৰ মই প্ৰায় hundreds of হিউমেন ভ্যালুজৰ ওপৰত কলো আমি সেই গোটেইবোৰৰ বিষয়ে লাহে লাহে জীৱনত আলোচনা কৰি থাকি যেতিয়াই আমি পাৰো আমি কাল্টিভেট কৰি থাকিম কিন্তু ইয়াত শ্ৰী মায়ে আমাক এটা সহায় কৰিছে শ্ৰী মা মানে মই আকৌ কৈছো মহাৰিষি শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী কৈছে এই 100-200,000 হিউমেন ভ্যালুজ আমি যদি জীৱনত কাল্টিভেট কৰিব নোৱাৰো মাত্ৰ যদি 12টা কোৱালিটি মই এই কোৱালিটিবোৰৰ বিষয়ে মই সাধাৰণভাৱে তাৰে দুই এটা কথা কেৱল মাত্ৰ কম কিন্তু সকলোবোৰ কবৰ আজি সময় নহব কাৰণ এইবোৰৰ প্ৰতিটো কোৱালিটিৰ বাবে কবৰ বাবে এটা সুকীয়া সত্ৰৰ প্ৰয়োজন I need a separate session for each of those qualities শ্ৰী মায়ে কৈছে অন্তত যদি আমি গোটেই কোৱালিটিবোৰক একাষৰীয়া কৰি মাত্ৰ 12টা কোৱালিটি যদি জীৱনত আমি কাল্টিভেট কৰিব পাৰো these 12 qualities will make my life fulfilled 100%. You may accept it, you may throw it away. The first one is sincerity. First quality she speaks about, it is the sincerity. Second is humility. Third is gratitude. Fourth is perseverance. Fifth is aspiration. Sixth is receptivity. 7 is progress. 8 is courage. 9 is goodness. 10 is generosity. 11 is equanimity. And the 12 is peace. এই যদি 12টা কোৱালিটি যদি আমি কাল্টিভেট কৰিব পাৰো জীৱনত নিজৰ জীৱনৰ মাজত যদি বিকশিত কৰিব পাৰো তেনলে those thousands qualities will be automatically cultivated in my being যদি মাত্ৰ 12টা কোৱালিটি
আকৌ যদি কোনোবাই কয় যে নহয় 12টাও মোৰ বাবে বহুত, ইট ইজ এ ভেৰি লং প্ৰেছক্ৰিপশ্যন, তেনেহ'লে মই ইয়াত এই 12টাৰ ভিতৰত অন্তত 6টা গুণ, ইট ইজ ফাৰ্ডাৰ ৰিডিউচ টু 6 কোৱালিটিজ অনলি। যদি কেৱল মাত্ৰ 6টা গুণ যদি আমি নিজৰ জীৱনত বিকশিত কৰিব পাৰো, I can be as great as I want. মই যিমান মহান হ'ব বিচাৰো সিমান মহান হ'ব পাৰিম। কিন্তু পৃথিৱীত আটাইতকৈ ডাঙৰ কাম বাৰু মোক কি কওক, ইয়াত আপোনালোকক মই কথা কৈ থাকোঁতে ডেফিনেটলি আপোনালোকে যদি অলপ নিজক সোধে, আপোনালোকৰ ভিতৰত দুটা ৰিয়েকশ্যনে কাম কৰি আছে, দুটা ৰিয়েকশ্যনে কাম কৰি আছে। এটা ৰিয়েকশ্যনে কৈছে যে হয় এইবোৰ কথা ভাল, এইবোৰ নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰিব পাৰিলে ভাল। আকৌ এটা কিন্তু আপুনি যদি খুব মাইনুটলি অবজাৰ্ভ কৰে, আপোনাৰ ভিতৰৰ পৰা এটা ফ'ৰ্চে আপোনাক কৈ আছে ডোন্ট পে এটেনশ্যন টু হিম, he is speaking only nonsense, you rather concentrate on your career, you rather concentrate on your money, this will not be effective in your practical life. সেইভাবে কৈছে কনফ্লিক্টিং উইলছ, আমাৰ কনফ্লিক্টিং উইলছ ভিতৰত থাকে। আৰু 3 নম্বৰ, ইয়াৰ মাজত আৰু এটা ইম্পালছ, আৰু এটা এৱেকেনিং আপোনালোকৰ মাজত হয়তো আহিছে যে উইল ইট বি পচিবল, যে এইবোৰ নিজৰ জীৱনত যিবোৰ কোৱালিটিৰ কথা কৈছে নিজৰ জীৱনত কি ইমপ্লিমেণ্ট কৰাটো পচিবল নেকি? এই ধৰণৰ আমাৰ মনত ভাৱ এটা আছে। মই ঠিক আজিৰ পৰা মই 6 তাৰিখ, এই আগষ্ট মাহৰ 6 তাৰিখ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিখন ডুৱেট বুলি ডিব্ৰুগড় ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং টেকনলজি আছে, ঠিক আপোনালোকৰ দৰে এই বছৰৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ইণ্ডাকশ্যন কোৰ্চত আই ৱাজ স্পিকিং অন হিউমেন ভেলুজ। তাত অলপ বিস্তৃতভাৱে কৈছোঁ, কাৰণ আই গট 4 ছেশ্যনছ এট এ ষ্ট্ৰেচ, 4 ছেশ্যনছ। তাতে মই সেই কথাটো আগে কৈ লওঁ, মই যে প্ৰথমতে ক'লো যে আমাৰ অল হিউমেন ভেলুজৰ বিহাইণ্ডত আমাৰ 4টা হিডেন এজেণ্ডা আছে, 4টা হিডেন এজেণ্ডা। মই এক্সপ্লেইন কৰিব নাযাওঁ, আই উইল জাষ্ট মেনশ্যন। এটা হিডেন এজেণ্ডা কি? আমাৰ পাৰফেকশ্যন, পাৰফেকশ্যন অফ মাই ওন বিইং, নট দি পাৰফেকশ্যন অফ মাই ফেলো বিইং, বাট পাৰফেকশ্যন অফ মাই সেল্ফ। সেকেন্ড, illumination. Illumination is the secret agenda behind imposing those human values. And what is the meaning of illumination? It is the ignition of my inner light. Ignition of my inner light. What is precisely meant by the word illumination? And the third hidden agenda is heroism. Is a courageous কথা কৈছে, heroism. Because coward cannot make my world beautiful. Coward cannot make my world beautiful. গতিকে 3 নম্বৰ যিটো হিডেন এজেণ্ডাটো কি? এইটো হ'ল হেৰইজিম, বীৰত্ব, পৰাক্ৰম। আৰু 4 নম্বৰ যিটো হিডেন এজেণ্ডা হ'ল সেইটো হাৰমনি, হাৰমনি। যদি কোনোবাই মোক সোধে যে এই যে হিউমেন ভেলুজৰ 4টা সিক্ৰেট এজেণ্ডা, যিমানেই কোনোবাই এক্সপ্ৰেছলি কওক বা নকওক, এই 4টাই হ'ল তাৰ মুখ্য উদ্দেশ্য, পাৰফেকশ্যন, ইলুমিনেশ্যন, হিৰোইজিম এণ্ড হাৰমনি। এজনী ছোৱালীয়ে মই এইকেইটা কথা কোৱাৰ পিছত, সেই ফ্ৰেছ ছোৱালী যি ইঞ্জিনিয়াৰিঙৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী, মোক প্ৰথম ইণ্টাৰেকশ্যনৰ সময়ত সুধিবৰ সাহস কৰা নাই। যেতিয়া মই পডিয়ামৰ পৰা তলত নামি গৈছোঁ, ছোৱালীজনীয়ে মোক ভয়ে ভয়ে সুধিছে, বোলে ছাৰ এটা কথা সুধিব লগা আছিল। বোলে সোধা, তুমিতো মোক আগেই পাৰিলাহেঁতেন সুধিব। ছোৱালীজনী কৈছে, ছাৰ আপুনি হাৰমনিৰ কথা কৈছে, এইটোতো আপুনি ভাল কথা কৈছে, বাট ইজ ইট ৰিয়েলি প্ৰেক্টিকেলি পচিবল? আৰু কিমান পেথেটিক কথাটো। এজনী অভিযান্ত্ৰিক ষান্মাসিকৰ প্ৰথম ষান্মাসিকৰ এজনী ছাত্ৰীয়ে মই কোৱাৰ পিছত she is awakened, she is awakened, she is thinking how to implement it. Maybe she is facing conflict of consciousness within his own family, between his father and mother, between brothers and sisters, and
ছোৱালীজনী হয়তো দেখিছে যে মই মোৰ ঘৰত মা দেউতাৰ মাজত, মোৰ আত্মীয় স্বজনৰ মাজত, খুৰা খুৰীৰ মাজত, হয়তো ভায়েক ভায়েকৰ মাজত, মামাক বিলাকৰ মাজত, মোৰ বন্ধু বিলাকৰ মাজত মই কোৱা কথাটো she has believed যে হয় there are conflicts. There are conflicts in external world as well as within my own being. Fine. The conflicts within me can well be taken care of by me. But how can I bring harmony in the external world while whole external world is full of conflict? মই ছোৱালীজনী কি এনসাৰ দিছো, that is a separate thing. সেইটো এটা পিছৰ কথা, কিন্তু মানে সেইটো এটা পিছৰ কথা, কিন্তু সবতকৈ ডাঙৰ কথা যে যে মোৰ কথাখিনিয়ে ছোৱালীজনীক ভবাই তুলিছে, and that was exactly my intention. I am here not to explain you everything about human values. I am here to provoke your thought. I am here to awaken your thought only. That is my sole purpose. তেনেহলে এই চাৰিটা হল হিউম্যান ভ্যালুজৰ মূল হিডেন এজেন্ডা: পারফেকশন, ইলুমিনেশন, হিরোইজম এন্ড হারমনি। তেনেহলে এই যে মই কলো 12টা কোয়ালিটি, 12টা কোয়ালিটিৰ ভিতৰত এটলিষ্ট 6টা কোয়ালিটি যদি আমি জীৱনত কাল্টিভেট কৰিব পাৰো অথবা প্ৰয়াস কৰো, তেতিয়াও আমি প্ৰকৃত মানুহ হোৱাৰ দিশত বহু দূৰ আগুৱাই যাব পাৰিম। আৰু সেই 6টা কোৱালিটি কি? এই 12টাৰ ভিতৰতে we have reduced it to 6 qualities only. আৰু মনত ৰাখিবৰ বাবেও সহজ, মই দুটা পপুলাৰ ৱৰ্ড কৈছো, সুপ্ৰিম কোৰ্ট আৰু পেইং গেষ্ট। মনত ৰাখিবৰ বাবে ইজি কাৰণে। তেনেহলে সুপ্ৰিম কোৰ্টৰ এছৰ পৰা হল সিনচিয়াৰিটি, কোৰ্টৰ চিৰ পৰা কাৰেজ। গতিকে প্ৰথম সিনচিয়াৰিটি, কাৰেজ, তাৰ পিছত জিৰ পৰা কি কৈছো জেনাৰচিটি এণ্ড গ্ৰেটিটিউড, আৰু পিৰ পৰা পাৰ্সিভাৰেন্স এণ্ড প্ৰগ্ৰেছ। ইয়াত শ্ৰী মায়ে কোৱা 12টা কোৱালিটি, গোটেই 12টা কোৱালিটিয়েই জৰুৰী, কিন্তু যদি আমি সেই জীৱনত সেই 500 কোৱালিটি যদি কাল্টিভেট কৰিব নোৱাৰো, ইভেন 12টাও যদি নোৱাৰো, মাত্ৰ এই 6টা কোৱালিটি সিনচিয়ারিটি, কারেজ, জেনারসিটি, গ্রেটিটিউড, পার্সিভারেন্স এন্ড প্রগ্রেস, এই 6টা কোয়ালিটি যদি আমি জীবনত বিকশিত কৰিব পাৰো অথবা বিকশিত কৰিব নোৱাৰি যদি কেৱল মাত্ৰ প্ৰয়াস কৰো বিকশিত কৰাৰ বাবে, এই প্ৰয়াসটোৱেও মোক মহত্তৰ জীৱনৰ দিশে লৈ যাব, মহত্তৰ জীৱনৰ দিশে লৈ যাব। মই সাধাৰণভাৱে এই 6টা গুণৰ বিষয়ে একেবাৰে আই হেভ দি ফুল ৰেকৰ্ডছ, কিন্তু মই যে ইমান সময়ৰ ভিতৰত 6টা কোৱালিটি ক'বৰ কাৰণে ইনফেক্ট আই নিড 6 সেশনছ। কিন্তু মই সাধাৰণভাৱে আপোনালোকে কিয় এই 6টা কোৱালিটি সো ইম্পৰ্টেণ্ট ইন হিউমেন লাইফ, মই প্ৰথমতে গ্ৰেটিটিউডৰ ওপৰত ক'বলৈ বিচাৰিছো। আনকি মোৰ দৃষ্টিত যদি এই 6টা কোৱালিটিৰ যদি আকৌ মই কওঁ যে সেই 500 কোৱালিটি জীৱনত বিকশিত যদি কৰিব পৰা নাই, তাৰ পিছত যদি এই 12টা কোৱালিটিও যদি বিকশিত কৰিব পৰা নাই, আনকি 6টা কোৱালিটিও যদি বিকশিত কৰিব নোৱাৰো, মাত্ৰ এটা কোৱালিটি যদি উইথ অল সিনচিয়াৰিটি, উইথ অল অনেষ্টি যদি আমি জীৱনত কাল্টিভেট কৰিব পাৰো, that alone can make me great. That alone can make me great. And which is that quality? Gratitude. কৃতজ্ঞতাবোধ, কৃতজ্ঞতাবোধ। কিহৰ কৃতজ্ঞতা? কাৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগে? কাৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে? ইয়াত আমাৰ প্ৰত্যেকৰে আমাৰ সামাজিক পৰিচয় ভিন্ন ভিন্ন, সোশিয়াল স্ট্যাটাস ইজ ডিফারেন্ট, আমাৰ অৰ্থনৈতিক স্ট্যাটাস ভিন্ন ভিন্ন, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আমাৰ সকলোৰে পৰিচয় ভিন্ন ভিন্ন, স্ট্যাটাস ভিন্ন ভিন্ন। কিন্তু এটা কথা, আমি প্ৰত্যেকেই কিন্তু সমানভাৱে ধনী, প্ৰত্যেকজন ব্যক্তি সমানভাৱে, মই কৈছো ইকুৱেলি ৰিচ উই আৰ। এণ্ড ইন হোৱাট ৰেছপেক্ট? আমাৰ প্ৰত্যেকৰে দৃষ্টিশক্তি আছে। পৃথিৱীত বহু ব্যক্তিৰ এতিয়াও দৃষ্টি নাই। Are we grateful for somebody? এই যে মোক যে দৃষ্টিৰ সৈতে পৃথিৱীত জন্ম দিছে, আপোনালোকে নিজক সোধক, আনক ক'ব নালাগে
যে আজি আপোনাৰ এই 30 বছৰীয়া জীৱনত, 20 বছৰীয়া জীৱনত, 40 বছৰীয়া, 50 বছৰীয়া, 60 বছৰীয়া জীৱনত মই জীৱনত কিমান ছেকেণ্ডৰ বাবে মই মিনিটৰ কথা বাদ দিছো। I am genuinely grateful for something or somebody যে মোক যে দৃষ্টিশক্তি দিছে, আন হাজাৰজনে যে দৃষ্টিশক্তি নোহোৱাকৈ পৃথিৱীত জীয়াই আছে। ইন কম্পেৰিজন টু হিম, হাউ মাচ I am billionaire, I am already billionaire। তেনেহ'লে আপুনি কল্পনা কৰকচোন। আৰু যদি মই গ্ৰেটফুল হোৱা নাই, I am a narrow man, মই কৃতজ্ঞ মানুহ পৃথিৱীত সফল হোৱাৰ নৈতিক অধিকাৰ আছে নে নাই? এই যে মই অলপতে আপোনালোকক উল্লেখ কৰিলো যে আজি 3 দিন আগত বিভান্তাত সেই দৃষ্টিশক্তিহীন গায়কজনৰ সংগীত আমি ইমান অকৃতজ্ঞ। সেই দৃষ্টিশক্তিজনে অতি আন্তৰিকতাৰে সংগীত পৰিবেশন কৰিছে এটা শূন্য প্ৰেক্ষাগৃহত। We have become so inhuman, so insensible। আৰু আমাৰ কিন্তু প্ৰত্যেকৰে দৃষ্টিশক্তি আছে। আমি জীৱনত জানো কৃতজ্ঞ হৈছো? Because we are narrow, we are miser। আৰু সেইভাৱে বিবেকানন্দই কৈছে contraction is death, expansion is life। I am imprisoned in my narrow perilous prison cell of I only see I do not see anything beyond I, my father, my mother, my whole consciousness is confined to this I and my only, and this is what is called ego consciousness, which has separated me from the whole world। আৰু সেইভাৱে আমি ভাৰতৰ এই অতীত ভাৰতৰ ঋষিসকলৰ দৰে আমি ভিতৰৰ পৰা ক'ব নোৱাৰো বসুধৈৱ কুটুম্বকম বুলি, আমি ক'ব নোৱাৰো চিন্নন্তু বৃশ্য অমৃতস্য পুত্ৰ বুলি, আমি ক'ব নোৱাৰো যে ইথিওপিয়াৰ মানুহজন মোৰ ভাইটোৰ লগত মোৰ যিটো সম্বন্ধ, ইথিওপিয়াৰ পৰিচিত মোৰ অপৰিচিত মানুহজনো মোৰ লগত সমান পৰিচয়। বিকজ হি অৰ সি অলছো পোৰ্চন ইটাৰনেল অফ শ্ৰীকৃষ্ণ এজ I am পোৰ্চন ইটাৰনেল অফ শ্ৰীকৃষ্ণ। Why? Because I am narrow, মোৰ মাজত গ্ৰেটিটিউড নাই। পৃথিৱীত বহুত দিব্যাংগ ব্যক্তি আছে, ডিফাৰেণ্টলি ডিজেবল ব্যক্তি আছে। মোক এটা সুস্থ সবল দুখন ভৰি দিছে, দুখন হাত দিছে। এম আই গ্ৰেটফুল? আৰু যদি আমি গ্ৰেটফুল নহওঁ তেনেহ'লে আমি আনগ্ৰেটফুল। ইনগ্ৰেটিটিউড, কৃতজ্ঞতা আৰু কৃতজ্ঞ ব্যক্তি। মই যদি কৃতজ্ঞ ব্যক্তি, মই জীৱনত সুখী হোৱাৰ বাবে, মই জীৱনত ক্ষমতা, খ্যাতি, অৰ্থ, এটা ভাল চাকৰি পোৱাৰ বাবে মোৰ নৈতিক অধিকাৰ আছে নে নাই? আৰু সেইভাৱে শ্ৰী মায়ে কৈছে প্ৰত্যেকৰে ক্ষেত্ৰত জীৱনত আটাইতকৈ যিজনে নিজক আটাইতকৈ বেছি দুখী বুলি ভাবে, দুৰ্ভাগ্যশালী বুলি ভাবে, তেওঁৰো জীৱনত 10টা কাৰণ আছে কৃতজ্ঞ হোৱাৰ বাবে। আৰু যেতিয়ালৈকে আমি কৃতজ্ঞ নহম, পৃথিৱীখন যেতিয়ালৈকে কৃতজ্ঞ নহব, কৃতজ্ঞতাৰ দ্বাৰা যেতিয়ালৈকে পৃথিৱী পৰিচালিত নহব, তেতিয়ালৈকে জগতৰ মানুহে কেতিয়াও শান্তি নাপায়। এই প্ৰথমটো মই কৃতজ্ঞতাৰ বিষয়ে কি সাধাৰণ আমি কৃতজ্ঞতা আৰম্ভ কৰিব লাগিব ফ্ৰম থেংকফুলনেছ। Whatever I am receiving, whatever I am getting, but this thankfulness has to be transformed into gratitude. Gratitude is something higher and purer thankfulness, because gratitude is the function of my soul. Thankful is the function of my mind only. But I have to begin with thankfulness. Tar pisot দ্বিতীয় যেটো গুণ হৈছে জেনাৰসিটি। জিৰ যেটো দ্বিতীয় জেনাৰসিটি। মই জেনাৰসিটিৰ বিষয়ে বহু কথা ক'ব পাৰো, কিন্তু মই জেনাৰসিটি মানে কি, আপুনি এটা মন্দিৰত 5 কোটি টকাৰ দান দিছে, মছজিদত 20 কোটি টকাৰ দান দিছে, still you may not be called a generous man। আপুনি কোনোবা দুখীয়া মানুহৰ এটা বস্তিত গৈ আপুনি 5000 শাৰী পিন্ধাই দিছে, still you may not be called a generous। তাহলে আসল জেনাৰসিটি কাক কয় জানেনে? It is very difficult to implement in one's life। কৈছে to get satisfaction, to be satisfied in others' satisfaction। মোৰ লগৰ বান্ধৱীয়ে যেতিয়া
এটা কৃতিত্ব লাভ কৰিব, তেতিয়া বান্ধৱীজন নিশ্চয় ব্যক্তিগতভাৱে সন্তুষ্ট হৈছে, ছেটিছফাইড হৈছে, আৰু মোৰ বান্ধৱীৰ ছেটিছফেকশ্যনত আই হেভ টু বি ছেটিছফাইড। আপোনালোকে কওক, ইজ ইট নট ডিফিকাল্ট দেন ডেট অফ ৰকেট চাইন্স? আনকি ৰকেট চাইন্স জানাটো তাতকে সহজ কিজানি। আপোনালোকৰ কোৰ্চত যিমান পঢ়া আছে তাতকৈ কিজানি ভেৰি ডিফিকাল্ট টু বি ছেটিছফাইড ইন মাই ফ্ৰেণ্ডছ ছেটিছফেকশ্যন। This is what is called generosity, and without this generosity, I cannot become a good nurse. And jetialoike I cannot develop generosity in me, hospitalot nobojatokor mrityu hoyei thakibo, which we cannot tolerate. And that is why we need human values to be cultivated. Tar pisot sincerity. What is the final meaning of the sincerity? Because not to deceive oneself. Nijoke probonchona nokoratoi hol highest kind of sincerity. Moi jodi nijok probonchona korisu, tenhole this is the highest kind of insincerity. Aru koise ধৰক আপোনাৰ লগৰ বান্ধৱীজন আপোনাতকৈ অলপ কম মেৰিটৰিয়াছ, আপোনাৰ বন্ধুজন কম মেৰিটৰিয়াছ। কেতিয়াবা আমি দেখা পাওঁ সেই ছাত্ৰজন বা ছাত্ৰীগৰাকীয়ে মোতকৈ বেছি ভাল ৰিজাল্ট কৰিছে। এইটো কিহৰ ৰিজাল্ট জানে? ইট ইজ দি ডিৰেক্ট ৰিৱাৰ্ড অফ হিজ অৰ হাৰ চিনচিয়াৰিটি। শ্ৰী মায়ে কৈছে, ইফ ইউ আৰ চিনচিয়াৰ, চিনচিয়াৰ কেৰিজ অলৱেজ এ ৰিৱাৰ্ড ইন ইটছেল্ফ। ইফ ইউ আৰ চিনচিয়াৰ, you will be rewarded one day. Aru sincerity asol meaning hol not to deceive oneself. Ten hole tar pisot hoise courage. Supreme Court moi eta S-or courage aru eta hol C courage. Hoise prithibit bhiru aru kapurukhe prithibik jonmo prithibik sundor koribo nware, anki nijor jibantuko sundor koribo nware. Then what is courage? Sri Maya eta khub bhal eta kotha koise, courage is the soul's nobility. Koise atmar abhijatya. Sahok mane ki atmar abhijatya heno. It is the aristocracy of the soul, nobility of the soul. Then hole courage mane kintu eitu nohoy je apnalokor ei bole national highway uporere 90 kilometer begot ekhon durantro gotit ekhon gari par hoise, gari goi ase, moi sahoki lora সন্মুখেৰে মই পাৰ হৈছো, this will not be called a sign of courage. It will be rashness, it will be hothakarita. So we have to be capable of distinguishing between rashness and courage. Rashness is not called courage. যদি পৃথিৱীখনক আমি সুন্দৰ কৰিব বিচাৰো, আমাৰ মাজত বীৰত্বই যে মই হিৰোইজমৰ কথা কলো, আমার লক্ষ্য কি হিউম্যান ভ্যালুজৰ পারফেকশন, ইলুমিনেশন, হিৰোইজম এন্ড হারমনি। তার পিছত আহিল পি, পেইং গেষ্টৰ পিৰ দুটা, প্রগ্রেস আৰু পার্সিভারেন্স। উইদাউট পার্সিভারেন্স, অধ্যবসায় অবিহনে আমি কোনো কামতেই সফলতা লাভ কৰিব নোৱাৰো। বাট হোৱাট ইজ পার্সিভারেন্স? বহু মোটিভেশনাল স্পিকাৰে আহি আপোনালোকক পার্সিভারেন্সৰ বিষয়ে কৈ যাব, ইউ হ্যাভ টু বি পজিটিভ, you don't become negative, you have to be positive. We need perseverance to be developed. But what is the meaning of becoming positive? What is the meaning of becoming negative? What is the meaning of becoming or doing something with perseverance? Jodi apnak konobai khode, what is that? What is this? Precisely what is meant by the word perseverance? Adhyabhasai mane ki? Adhyabhasai is consisting of 4 elements. Sarita tat upadan thakibo lagibo. Then only it will be called perseverance. And what is that? What are those elements? First one is resolution. You have to have a resolution. But it is just mental conviction. It is still not power. Resolution, though it is the primary requirement, but simply formulating a resolution is not mean power. You need power. So you need will. Will is a power. Will is not a quality. Will is not a value. Will is a power.
Aspiration is a value. And what is the difference between aspiration and value? Aspiration is higher and purer will. So when it is higher and purer will, then will becomes a value. But the simple will is a power. And without will, you can't do anything. You can't do anything successfully. And what is the third element? It is the patience. Apunar dhojjo gun thakibo lagibo. Dhojjo gun. আৰু তাৰ পিছত fourth element is the endurance. Endurance মানে কি? Patience মানে হল ধৈৰ্য আৰু endurance মানে হল সহ্য গুণ। এই দুটাৰ মাজত সহ্য আৰু ধৈৰ্য, endurance আৰু patienceৰ মাজত পাৰ্থক্য আছে। যে মই কিবা এটা কাম কৰিছো, মোক আজিয়েই ফলটো লাগিব, মই অধৈৰ্য হৈ গৈছো, I must have patience. তার এটা নির্দিষ্ট এটা তার সাইকেল আছে, এটা তার কালৰ ওপৰত আমাৰ কাৰো নিয়ন্ত্ৰণ নাই, সময়ৰ ওপৰত, কালৰ ওপৰত। We must have the patience. আৰু তাৰ পিছত what is the meaning of endurance? মই কামটো কৰোতে উজুতি খাব পাৰো, মোৰ আঁঠুৰ ছাল ছিগিব পাৰে, I have to tolerate it. This is what is called endurance. গতিকে যে আমি পার্সিভারেন্স বলি যেতিয়া আমি কওঁ, পার্সিভারেন্স ইজ কনসিস্টিং অফ দিস ফোর এলিমেন্টস, রিজলিউশন প্লাস উইল প্লাস পেশেন্স প্লাস এন্ডুরেন্স। আকৌ যদি এইখিনি কথাক যদি আমি আৰু এটা যদি ভালভাৱে বুজিবলৈ খোজো, তেনেহলে পার্সিভারেন্স হল কি? আপোনাক যেতিয়া কোনোবাই কব যে উইল ইউ প্লিজ ডু ইট, আমি কি কওঁ? নাই নাই, মই এইটো কৰিব নোৱাৰিম। আৰু যেতিয়া এদিন আপুনি কব, মই এটা জাৰ্নিৰ কথা একেবাৰে কৈ দিওঁ, আৰু যেতিয়া আপুনি একেবাৰে কামটো যেতিয়া আপুনি এদিন কব যে নো, I did it, গতিকে পার্সিভারেন্স হল এটা জাৰ্নি। ক'ৰ পৰা কলৈকে জাৰ্নি? যেনেকে মই কলো যে পার্সিভারেন্সৰ 4টা ষ্টেপ আছে, আৰু পার্সিভারেন্স ইজ এ জাৰ্নি ফ্ৰম what attitude to what? যেতিয়া আপোনাক কোনোবা এটা কাম কৰিবলৈ দিব, যাৰ পার্সিভারেন্স নাই, তেনেকুৱা মানুহৰ ফাৰ্স্ট এনসাৰটো কি হয় জানেনে? কব যে I won't do it, মই এইটো নকৰো। তাৰ পিছত লাহে লাহে তাৰ মাজত জাস্টিফিকেশন উইল বি জেনাৰেটেড। জাস্টিফিকেশন, যুক্তি, কি বুলি কব? I can't do it, মই কিয় কৰিব নোৱাৰো বুলি কৈছো? বিকজ মই কামটো কৰিব নোৱাৰো, সেইভাবে মই কৈছো যে I won't do it বুলি কিয় কৈছো? যে বিকজ I can't do it। অলপমান কিন্তু প্ৰগ্ৰেছ, কাৰণ জাস্টিফিকেশন দিছে আপুনি। তাৰ পিছত থাৰ্ড ষ্টেজত কি বুলি কব জানেনে? I want to do it, মই কৰিব বিচাৰো এইটো। তাৰ পিছত ফ'ৰ্থ ষ্টেজত কব how do I do it, মই কেনেকে কৰিম কোৱা। তাৰ পিছৰ ষ্টেজত আপুনি কব I will try to do it, okay, I will try to do it। তাৰ পিছত এদিন আপুনি কব I can do it, যেতিয়া আপুনি কনভিন্স যে I can do it। তাৰ পিছত এদিন আপুনি কব I will do it। আকৌ এদিন আপুনি শেষত গৈ কব yes, I did it। So perseverance is a journey from I won't do it to yes, I did it। তেনেহলে মই শেষত মাত্ৰ এটা কথা কৈ মই শেষ কৰিব খুজিছো, নিজক যদি আমি ৰূপান্তৰ কৰিব নোৱাৰো, if we cannot transform ourselves, we cannot even imagine to transform the whole world। আৰু এই ক্ষেত্ৰত মই অসমৰে দাৰ্শনিক শিল্পী জ্যোতিপ্ৰসাদে কৈ যোৱা একাষাৰ কথা মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। জ্যোতিপ্ৰসাদে কি কৈ গৈছিল? ওৰেতো জীৱন, কিন্তু অসমৰ মানুহে তাৰ প্ৰতি কোনো দৃষ্টিপাত কৰা নাই। জ্যোতিপ্ৰসাদে কৈ গৈছিল ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ। তাৰমানে জ্যোতিপ্ৰসাদৰ আৰু কোনো গায়ত্ৰী মন্ত্ৰই নাছিল। আপুনি জ্যোতিপ্ৰসাদৰ গল্প, কবিতা, উপন্যাস পঢ়িব নালাগে, গল্প, কবিতা, নাটক আপুনি পঢ়িব নালাগে, তথাপিতো তেওঁৰ জীৱনৰ মূল মন্ত্ৰ, মহামন্ত্ৰ আপুনি বুজিব পাৰিব। কিয় কৈ গৈছে? আৰু এটা বাক্যতেই তেওঁ অসমীয়া বাক্যত হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এ মোৰ গায়ত্ৰী মন্ত্ৰ।
যদি আমি নিজক ৰূপান্তৰিত কৰিব নোৱাৰো তেনেহলে আমি কেতিয়াও পৃথিৱীক ধুনীয়া কৰিব নোৱাৰো আৰু পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ জীৱনটোৰ পৰিপূৰ্ণতা জীৱনটোৰ সাৰ্থকতা জীৱনৰ লক্ষ্যত উপনীত হোৱা তেনেহলে আপোনালোকৰ হয়তো এই কথাবোৰ খুব টান যেন লাগিব পাৰে হয় এই কথাবোৰ সহজ ভাতৰ লগত পানী খোৱা কথা নহয় তেনেহলে আমাৰ হাতত উপায় কি এই যে মই কল অধ্যৱসায় আৰু অধ্যৱসায় কৰি আমি যাতে হতাশ নহওঁ তাৰ বাবে মই তিনিটা কথা কৈ শেষ কৰিছো শ্ৰী অৰবিন্দই বেলেগ এটা প্ৰসংগত কোৱা কথা মই আপোনালোকক এই ক্ষেত্ৰত প্ৰাসংগিক হোৱাকে ক'ব বিচাৰিছো শ্ৰী অৰবিন্দই কৈছে কিবা এটা কাম নকৰাতকৈ কৰাটোৱেই শ্ৰেয়স্কৰ আজি আমি নিজক ৰূপান্তৰিত কৰিবলৈ প্ৰয়াস নকৰাতকৈ প্ৰয়াস কৰাটোৱেই শ্ৰেয়স্কৰ অৰ্থাৎ লাভজনক দ্বিতীয়তে কৈছে প্ৰয়াস কৰি যদি ব্যৰ্থও হওঁ অন্তত প্ৰয়াস নকৰাতকৈ শ্ৰেয়স্কৰ আৰু প্ৰয়াস কৰি যদি কিঞ্চিত সফলতাও পাওঁ তেনেহলে কিঞ্চিত সফলতাই অকল মোক ব্যক্তিগতভাৱেই নহয় সমগ্ৰ মানৱ জাতিৰ উত্তৰণত যথেষ্ট সহায়ক হৈ উঠিব আৰু সেইবাবে ভাৰতৰ সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ যশস্বী নাট্যকাৰ ভৰ্তৃহৰিৰ আপোনালোকে হয়তো বহুতে শুনিছে নীতি শতকম বুলি তেওঁৰ এখন বিখ্যাত গ্ৰন্থ আছিল নীতি শতকম মানে তাত 100টা নীতিৰ বিষয়ে কোৱা আছে তাত তেওঁ তিনিবিধ মানুহৰ কথা কৈ থৈ গৈছে এবিধ কৈছে যে মানুহ নিজ মানুহ আছে এই নিজ মানুহে কোনো কাম আৰম্ভই নকৰে কিয় কাৰণ বিভিন্ন অজুহাত বিভিন্ন বিপদ বাধা বিঘিনিয়ে দেখা দিব পাৰে ৰিস্ক ল'ব নোৱাৰে গতিকে মই আৰম্ভই নকৰো সেই মানুহখিনিক ভৰ্তৃহৰিয়ে নিজ ব্যক্তি বুলি কৈ গৈছে অধম ব্যক্তি বুলি কৈ গৈছে তাৰ ওপৰত যিসকল মধ্যম শ্ৰেণীৰ ব্যক্তি তেওঁলোক কেনেকুৱা তেওঁলোকে কাম এটা আৰম্ভ কৰে কিন্তু যেতিয়াই বিপদে দেখা দিয়ে বিপদৰ সম্ভাৱনা দেখা দিয়ে লগে লগে কামটো ত্যাগ কৰে এই ব্যক্তিক মধ্যম শ্ৰেণীৰ ব্যক্তি বুলি কৈছে আৰু তাৰ পিছত কৈছে উত্তম জনা বুলি কৈছে যিসকল উত্তম মানুহ তেওঁলোকে কাম আৰম্ভও কৰে আৰু যেতিয়া প্ৰতিহন্য মানা কৈছে যে যিমানেই বাধা বিঘিনি নাহক কিয় সকলোবোৰকে প্ৰতিহত কৰে কিন্তু যে তাক কিন্তু কেতিয়াও পৰিত্যাগ নকৰে কামটো নাও whether you will become অধম whether you will become মধ্যম or whether you will become উত্তম জনা it is up to your wisdom it is up to your discretion this is a free world গতিকে I can't impose on behalf of you I can only explain to you and with this note let me conclude here with my heartfelt thanks and gratitude to the entire fraternity of the Nemkiar group of schools or Nemkiar group of institutions. Thank you and namaskar to all. Thank you.